হেল্ল' এভৰিৱান, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যি আমি এয়া ৰাতিপুৱাই যাবলৈ ওলাইছোঁ শ্বানায়াৰ স্কুললৈ, তাই আজি ৰিজাল্ট দিব আৰু লগতে তাৰপিছত যাম বুলি ভাবিছোঁ আমি মন্দিৰলৈ। আৰু এয়া শ্বানায়াতৰ স্কুলত মানে বহুতবিলাক পেৰেণ্টছ ভিতৰত আছে। আমি যিহেতু ভিতৰত ভিৰ থকাৰ কাৰণে বাহিৰতে ৰৈ দিছোঁ। তাৰপিছত এজনকৈ মাতি আছিলে ভিতৰলৈ, তাইৰ ৰিজাল্ট দিয়ে আৰু মোৰহে বেছি ভয় হৈ থাকে। এইটো মেবি চব পেৰেণ্টছৰে হয় চাগে। ভিতৰত ভিডিঅ' এলাউ নকৰে, আমি ৰিজাল্টটো লৈ ওলাই আহিলোঁ। যিহেতু মন্দিৰৰ কাৰণেও যাব লগা আছিলে, গতিকে আমি তাতে বেছি সময় ৰৈ নিদি ৰিজাল্টটো লৈ এয়া আমি এতিয়া গৈ আছোঁ। আজি অলপমান বতৰটো ভাল যোৱাকালিলৈকেতো গুৱাহাটীত বহুত বেছিয়ে ডাৱৰীয়া আছিলে। আজি ৰ'দটো দিছে, অলপমান ভালো লাগিছে ওলাই আহি। এয়া আমি জালুকবাৰীৰ অভাৰব্ৰিজটো পালোঁ, ফ্লাইঅভাৰটো, আৰু এতিয়া আমি গুৱাহাটীৰ ছাইডে ঘূৰিম আৰু সিটো ছাইডে গ'লে আপোনাৰ উত্তৰ গুৱাহাটী আৰু ইফালে বাওঁ ছাইডলৈ আজাৰা। আৰু এইখিনি জেগাত মোৰ সদায় কনফিউজন লাগে কোনটো ছাইডে, মানে মোৰ উল্টা পাল্টা লাগিবই মানে এইখিনি জেগাত। তথাপিতো আমি এয়া আহি পেলাই এইখন গুৱাহাটী ইউনিভাৰ্চিটিৰ মেইন গেট আৰু লগতে এইটো ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ, এয়া আমি জালুকবাৰী পালোঁ। আৰু ইমান দিনৰ পৰা ৰৈ আজি ফাইনেলি আমি মাৰ চৰণত আহিবলৈ সুবিধা পালোঁ। তাৰ কাৰণে ভগৱানক বহুত বহুত ধন্যবাদ। এয়া মাৰ দেৱালয়, তাতে প্ৰথমটো মেইন গেট, তাতে আমি সেৱা কৰি মন্দিৰৰ কাৰণে আগবাঢ়িলোঁ। আমি চাগে কামাখ্যা মন্দিৰলৈ নহা প্ৰায় এবছৰমানেই হৈছিল। সেইখিনি দিনতে কামাখ্যা মন্দিৰৰ মানে চৌপাশটো লগতে তাৰ মানে যোৱা ৰাস্তাটোৰ পৰাই ইমানবিলাক সাল সলনি হৈ গ'ল। আপোনালোকক মই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম বাৰু। তাকে আমি কথা পাতি গৈ আছিলোঁ যে ইমানবিলাক সলনি হৈ গ'ল ইমান কম দিনতে। এই ষ্টেচুকেইটা চাওকচোন, ওপৰলৈ গৈ আছে, ইমান ভাল লাগিছিল। শ্বানায়ে বহুত ভাল পাইছিলে। এয়া আমি মন্দিৰ আহি পালোহি। মই অলপমান মন্দিৰৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে এইবিলাক দোকান যে আগতে নাছিল, এতিয়া হৈ গ'ল আৰু বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যন চলি আছে, হয়তো আৰু কিবা কিবি বনাব। আমি ভাবিলোঁ অলপমান ফুল লৈ লওঁ, পূজাৰ থালিখন বনাই লওঁ আমি। তাৰপিছত গৈ এখন দোকানৰ পৰা আমি থালিখন সজাই ল'লোঁ। হয়তো নতুন বছৰ বুলিয়ে চাগে মন্দিৰবিলাকত বহুত ভিৰ আছিলে। আৰু আজিও আমি মন্দিৰত বহুত বেছি ভিৰ পালোঁ। তথাপিতো প্ৰথমতে গৈ আমি চাকিটো জ্বলাই লওঁ বুলি ভাবিলোঁ। এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ মই অলপমান আপোনালোকক দেখাই দিছোঁ। আমি প্ৰথমতে মাৰ চৰণত চাকি গছি জ্বলাই মাৰ আশীৰ্বাদ ল'লোঁ। এয়া মন্দিৰৰ যিখন মেইন প্ৰৱেশদ্বাৰ, তালৈকে আমি গ'লোঁ। তাতে যিহেতু মোবাইল মানে যিকোনো ভিডিঅ' কেমেৰা এলাউ নকৰে, মই তাতে ভিডিঅ'টো কৰিবলৈ নোৱাৰিলোঁ। জাষ্ট অলপমান ফুটেজ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ভগৱানৰ
ওচৰত চাকিভাগ জ্বলাই তেওঁৰ আশীৰ্বাদ লোৱাৰ পাছত ভিতৰৰ মন্দিৰৰ পৰা আমি ওলালোঁ। দেখাই দিয়া চাওঁ এয়া চোৱা আমাৰ নিউ ইয়েৰটো ধুনীয়া হৈ যাব ন এবাৰ এয়া চাওকচোন মন্দিৰত আজি কিমান ভিৰ আছিলে। আচল মেইন লাইনটোতো আছিলে, তাৰ উপৰিও ওচৰৰ চাকি জ্বলোৱা জেগাতেই ইমান বেছি ভিৰ আছিলে। তথাপিতো বাৰু আমি জ্বলাই ওলাই আহিবলৈ পাৰিলোঁ। যদিও বা আপোনালোকে ভিতৰৰ অংশলৈকে যাব নোৱাৰে, তেতিয়াহ'লে মাৰ যিটো মেইন গৃহ, সেই গৃহৰ মানে চাৰিওকাষে যদি আপুনি বাহিৰৰ ছাইডেদি নিজৰ ইচ্ছামতে যেইপাক ঘূৰিব পাৰে, সেইমতে যদি আপুনি ঘূৰে বা তেওঁৰ চৰণত সেৱা লয়, তেতিয়াও মায়ে সেই আপোনাৰ পূজাভাগ সম্পন্ন হয় বুলি মানি লয়। আমি তাকেই কৰিছোঁ। ভিতৰত যেতিয়া বহুত বেছি ভিৰ হৈ যায়, তেতিয়া মন্দিৰৰ এই বাহিৰৰ দুৱাৰকেইখন বন্ধ কৰি দিয়া হয় আৰু এটা সময়ত আমাক খুলি দিলে আৰু আমি সেই পাকটো ঘূৰিবলৈ সুবিধা পালোঁ আৰু লগতে আহি সেই পূজাভাগ সম্পন্ন কৰি আমি মাৰ চৰণত আশীষ ল'লোঁ। এয়া মন্দিৰৰ চাৰিওকাষৰ পৰিৱেশটো মই আপোনালোকক দেখাই দিছোঁ অলপমান। মাৰ দৰ্শন কৰি ওলালোঁ আজি বহুত ভিৰ আছিলে। হয়, ভেৰি গুড। বহুত দিনৰ পৰা আশা এটা আছিলে। সঁচা কথা ক'বলৈ গ'লে যোৱাটো বছৰৰ পৰাই ভাবি আছিলোঁ, চাগে ছেপ্টেম্বৰ মানৰ পৰা আমি ভাবি আছিলোঁ যে মা কামাখ্যাৰ ওচৰত আহিম, কিন্তু সময় মিলাব পৰা নাছিলোঁ। হয়তো মাৰ ফালৰ পৰা যিহেতু মাৰ চৰণত আহিবলৈ মাৰ বোলাবা লাগে, ভগৱানে আজি মাতিলে, গতিকে আজি মাৰ চৰণত আহিবলৈ পালোঁ। আহি বহুত ভাল লাগিল। এয়া আমি গৈ আছোঁ আৰু আজিলৈ ভিডিঅ'টোত ইমানেই। অন্য এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই।